ঘূৰাই নিদিয়া কাবুলিত টকা মাহাজনীৰ ঘূৰাই মাথা কাৰ শুনিব কিমান কথা বাপ বেটা কচু কটা বাপ বেটা কচু কটা বাপ বেটা কচু কটা বাপ বেটা কচু কটা পাগলি লিলি আৰু পদুমি প্ৰেমতে পাগলি ল'ৰা দেখিলেই প্ৰেমত পৰে আকুৰি সিহঁতে নাচাই ভাবি ঐ আকুৰি সিহঁতে নাচাই ভাবি ৰণী আৰু পদুমি ঠগে আৰু লিলি মাজতে কুমাৰ আহি লগাই খেলি মেলি মাজতে কুমাৰ আহি লগাই খেলি মেলি হাই 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 কি কৰা যায় হাই 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 কি কৰা যায় মাষ্টৰ আৰু বকুলিৰ মাথা ঘূৰাই মিলন মুদৈয়ে যাদু কৰে তাৰ হেনো কোনো কামেই নাই বাপ বেটা কচু কটা বাপ বেটা কচু কটা বাপ বেটা কচু কটা বাপ বেটা কচু কটা তোৰ বাপেৰেও মোৰ সন্মুখত কথাবলৈ ভয় কৰে আৰু কালিৰ ছোৱালী হৈ তই অনা বুলি ক'ব পৰা হলি কমে কিয় নকম দস্তুৰ মাত কম আপুনি দেখোন মোক দিন কানা বুলি কৈছে হে অ আপোনাৰ মুখ আছে আৰু মোৰ মুখখন নাই সম্পত্তিৰ ভাগ লাগিবই বাৰু এই এনেকৈ বাৰে বাৰে বিয়া হ'বলৈ লিলিৰ লাজ লগা নাইনে এনেকুৱা পানী পানী ছোৱালী মই আগতে ক'তো দেখা নাই দেই আৰে আগতে নেদেখাটো ডাঙৰ কথা নহয় কিন্তু তাইৰ বিয়া দেখি যে গোটেই গাঁৱৰ মানুহৰ চকু কপালত উঠিব এইটো ডাঙৰ কথা ঐ লিলিক বিয়া দিয়াৰ আগতে মহাজনক মাৰি নেপেলাও কিয় নহ'লে সি বা কি পানী পানী ঘটনা কৰে একো ঠিকনা নাই হে মই আহোঁ দে এই পানী পানীয়ে ঠিক কথাই কৈ গ'ল য়েছ লিলিক বিয়া দিয়াৰ আগত এই মহাজনক হয় ফ্লাইট নহয় হেলিকপ্টাৰৰ পৰা ঠেমেচকে পেলাই দিম কাৰণ মোৰ নাম কি পুষ্প হয় পুষ্প কিছিকো চৰেগা ইচ্ছা আপুনি একো চিন্তা নকৰিব খুৰা আমি দুজন আপোনাৰ লগত আছো নহয় মুঠতে আপুনি সম্পত্তিৰ ভাগ সমানে সমানে পাব লাগিব ঐ চুপ কৰো কথা কৈছে যা তাতকে এটা কাম কৰ এটাইকেইটাই মিলি মোৰ মূৰটো চুবাই খাই পেলা হেৰি আপোনাৰ ভাগটো টুপিয়াই বিচৰা নাই নহয় দস্তুমৰ সি পাব লগা ভাগটো বিচাৰিছে আৰে মোৰ জীৱন বুলিতো কথা এটা আছে এই ককাইদেউ মোৰ জীৱনটোৰ কথা তই কিয় নেভাব কচোন কি ভবা নাই তোৰ কথা তোক মই বিয়া পাতি দিছিলোঁ এজনী ফাল্টু ছোৱালী চুপাই লৈ নিজৰ জীৱনটো শেষ কৰি দিলি আৰু এতিয়া মদ খোবা খাই থাক এতিয়া কৰবাৰ কথা নি কৰবাত পেলাব নালাগে মুঠতে কালিলৈ মোৰ সম্পত্তিৰ ভাগ দিবই লাগিব আৰু খুৰাই কিন্তু এবাৰ বেলেগ চিটি মাৰিছে বঢ়িয়া মই ঠিকটো এতিয়া ফুটি মাৰিছে মোক ক'ব নালাগে তই সেই নগেন মাষ্টৰ জীয়েকৰ কথা বাদ দে মই তোক এজনী ভাল ছোৱালী বিয়া পাতি দিম বাবা তই লিলিক পাহৰি যা তাইৰ কথা ভাবি তোৰ মগজুটো পাতল নকৰিবি শুনক এতিয়া সম্পত্তিৰ কথা পাতি আছো গতিকে সেইটো কথা চেটেল কৰক আৰু শুনক মোৰ কাৰণে বেলেগ ছোৱালী চাই কোনো লাভ নাই চাওক গুচা এনি টাইম মানে এইবিলাক কথাই কৈ থাকে মোৰ খঙে উঠি যায় ঐ এইবিলাক কওক কক মানে শুনিলে চেনাহৰ পুতৰাৰ কথা সি মানুহ নহয় জন্তু ফাইনেল বাপ চাহে পুতেক কোনো কম নহয় বাপ বেটা কচু কটা এই দেউতাই ৰংটো ইমান দিনতে আনি থৈ দিছে শুকাই গ'ল কিয় লিলি
আকৌ বোলে গাত মাহ হালধিৰ ৰং ঘঁহিব খুজিছ তোৰে ভাল দে বাৰে বাৰে বিয়া হৈ থাক ভাঙি থাক পাতি থাক হৈ থাক আহি থাক ৰ'বাহে কি বকি আছে এইবোৰ নহয় মানে পুষ্পাই বোলে তোৰ কাৰণে এটা পানী পানী ল'ৰা চাইছে একেবাৰে ৰজাৰ মতন মামাই ঠিক কৰিলে হ'ব নেকি বিয়া মইহে হ'ম মামা হ'ব নেকি একদম ঠিকেই কথা কৈছ তই মোৰ কথা যদি শুন তই কেতিয়াও বিয়া নহবি পুষ্পা যেনেকুৱা আধা পাগল ঠিক তেনেকুৱা আধা পাগল ল'ৰাকেই তোৰ কাৰণে চাব আৰু এনেকুৱা ল'ৰাৰ লগত বিয়া হৈ তই তোৰ জীৱনটো কিয় পানী পানী কৰিবি এনেও মই কাৰো লগত বিয়া নহওঁ তাতে একো যিহে ল'ৰাটো চালে দেখিলে একেবাৰে বান্দৰটো দেখা যেন লাগে কিয় পুষ্পাই দেখোন কৈছিল সি বোলে বৰ হেণ্ডচাম একেবাৰে টকাৰ ওপৰতে এঙামুৰি ভাঙে আমাৰ সেই মামাদালৰ কথা বাদ দিয়ক তেওঁৰ কথা শুনিলে মৰা মানুহো জীয়াই উঠিব মুঠতে তই তাৰ কথা শুনি একদম বিয়া নহবি বুজিছ আৰু তাৰ কথা শুনি এনেকুৱা ল'ৰাৰ লগত বিয়া হৈ জীৱনটো একেবাৰে পানী পানী নকৰিবি আহোঁ দে হয়তো সেই কানাই খুৰাই ঠিকেই কৈছে ভণ্টি মই এইবাৰ তহঁতৰ বাপেৰে পৰা এনেকা তাবিজ লওঁ যাতে মোক কোনোবাই দেখা পালে চুম্বকৰ দৰে লাগি ধৰে আপুনি পাগলা কৰি দিব সঁচাই মানে আপুনি আৰু বিয়া পাতব গোটেই জীৱন কি দুই ফিকাই ফিকাই ভাত বনাই থাকিম নেকি হা মই এতিয়াও চাউথৰ হিৰোৰ দৰে টলটলীয়া হৈ আছো মানে আপেলটো হৈ আছো পাতক পাতক আৰু পাতক তাৰপিছত মাল্লাক যুদ্ধ কৰি কিনে সেইটো খেদি দিব আৰু নতুনকে এটা আনব আপুনি বিয়াখন কি পাবজি খেল বুলি ভাবছে নেকি কি কথা কয় মই মাইকীক মাৰধৰ কৰিম নেকি আগৰটোৱে বেলেগৰ লগত চেনি খাই খাই চুগাৰটো বেছি হৈ গেল তাৰপিছত সেই ল'ৰাটোৰ লগত তাই ফলাই গেল মই শুনা মতে আপুনি বোলে তিৰিটোক বিক্ৰী কৰি দিছে মই তিৰি বিক্ৰী কৰিম নেকি কি কথা ক'বা হা এই মোৰ থাকাৰ অভাৱ আছে দৰকাৰ হ'লে ট্ৰেক্টৰত বেলচা মাৰিম তথাপি মই তিৰি বিক্ৰী নকৰোঁ ইমানে যদি পইচা আছে তেনেহ'লে আমাৰ ফাদাৰক কিয় ৫,০০০ টকাটো দিবা টান পাইছে টান পাৱা নাই পইচাটো ফানিত পৰিব বুলিহে মই দিয়া নাই তথাপি মিলনদাৰ বস্তুৰ যাৰ আছে যেতিয়া ল'ব পাৰে পিছে ৰ'ব আপুনি কোন আপিৰ কাৰণে তাবিজ ল'ব চুপ কম দে লাজ লাগে তোৰ বাপেৰেকে কম দে আচ্ছা তই এটা কাম কৰিবিচোন তোৰ বাপেৰেক অলপ তই বুজাবিচোন হ'ব দিয়ক মোৰ ফাদাৰে এনেও বুজা মানুহ খালি আপুনি মালটো ৰেডি কৰি থৈ দিব মোৰ ফাদাৰৰ নাম মিলন মুদৈ বিনামূলীয়া আঁচনি নহয়তো আহো দিয়ক বা কি বাঘৰ তেল খাওয়া পিয়ে মিলন মুদুৰ হে জিয়ে বাঘৰ তেল নাখায় কি হ'ব কিবাঠো মোৰাঠো বাৰু সন্ধিয়া মই মিলনক এপাক লগ ধৰিম যাক লগ ধৰে তাত মোৰ ক'ব লগা একো নাই কিন্তু মোৰ মুগু হা নাপিতক সেইটো পগলা কুকুৰটোক কিনি মই চপে যেনে দিওঁ সেইটো আপোনাৰ ভাষাত খাইনে আৰে বুঢ়া হালোৱা হৈ থকাটো ডাঙৰ কথা নহয় কিন্তু তই যে মোৰ নিজৰ বাইদেউ হৈ মোক ইমান বেয়াকে কলি নহয় এইটো ডাঙৰ কথা কমেই কিয় নকম সেইকাৰণে বিয়া বিয়া কৈ নাথাকিবি মোৰ আগত ৰচোন তোৰ লগত এটা মোৰ বিশেষ কথা আছে মানুহবিলাকৰ কি হৈছিল মোক দেখি দাউৰা দাউৰিকে আহে দেখোন কি হলাকে এই মিলন ঘৰ আছেনে বাৰু মই নাজনো এগলাখান মই কিবা তেওঁৰ লাংটি ধৰি আছো নেকি কিয়া কিবা তাবিজ চাবিজ লাগছিল নেকি মালতী কথা সেইটোৱেই মোৰ সেই অলগধটোক তাবিজ চাবিজ দি হ'লেও সেই মাষ্টৰ জীয়েক জখিনীজনীৰ পৰা আঁতৰ কৰিব লাগে আৰু ঘৰলৈ মোৰ এজনী লক্ষী বিবাই আনিব লাগে বুজিলি মাজন্দা মই জানাত কিন্তু এইটো কাম নহ'ব তাবিজে দিয়ক বা মন্ত্ৰ জৰা পানীয়ে দিয়া এগলাখানত একো লাভ নহ'ব এটা হুন্দিটা এটা গাড়ী এটাই থাকিব নোৱাৰে একে চিনা জোক লাগা দি লাগি আছে মালতী সেই চিনা জোকৰ মুখত কেনেকে চূণ দিব লাগে মই জানো মই এটা কথা ভাবিছো কি কথা মাজন্দা আৰু কি নতুনকে বিয়াখন ধুমধামকে পাতি যাম বুলি ভাবছি নেকি সেইবিলাক কথা মই সপোনতো ভবা নাই মই মানে ভাবিছো মালতী তহঁতৰ ছোৱালী দেখিবলৈ বৰ ধুনীয়া নহ'লে ঠগে তাইলে মোৰ কপা মাজন্দা কি এগলাখান কুকুৰ মানুহৰ মাজত সখী বান্ধৰ কথা ক'বা আহিছে মোৰ সেই দেৱীহান একেবাৰে ইমান সুন্দৰ লাইলা হাপিটো আপোনাৰ সেই ছেকেণ্ড হেণ্ড চলিতক কিনি বিয়া দিম নেকি কিয় মই মহাজন মানুহ টকা পইচাৰ অভাৱ নাই তহঁতৰ ছোৱালীক মই চৌকেছত দেৱী ৰখা দি ৰাখিম সুখে একেবাৰে হেঁচা মাৰি ধৰিব মালতী নালাগে মোৰ আপি সুখে হেঁচা মাৰি ধৰবা নালগে মাষ্টাৰৰ আপিত
তোকে হেঁচা মাৰি ধৰি কেনেকে ডাউৰ মাৰি পলৈছি দেখিছো নহয় একলাখান দেখি পেট ভৰি গেছি বাৰু সন্ধিয়া মই মিলনক এপাক লগ ধৰিম যাক লগ ধৰে তাত মোৰ ক'ব লগা একো নাই কিন্তু মোৰ মুগু হা নাপিতক সেইটো পগলা কুকুৰটোক কিনি মই চপে যে নেদো সেইটো আপোনাৰ ভাষাত ফাইনে মালতী সঁচাকে বৰ সাংঘাতিক দেই মোৰ ল'ৰা ঠগে পগলা কুকুৰ বুলি কৈছে উখৰাম ঠগে বাৰু এই গতি হ'ব লাগে দে মানে মোৰ ভাগত তাই কৈ গ'ল আৰে তোৰ জীৱনটোৰ কথা আছে তই বিয়া নহওঁ বুলি ক'লে নহ'ব নহয় বিয়া হ'বই লাগিব থহে এই ফটো আমি লেকচাৰ মোৰ আগত গাই নাথাকিবি সি হেনো সকলোকে বিয়া পাতি দিয়ে নিজে বুঢ়া হালোৱাটোৰ দৰে ৰৈ আছ খবৰ ৰাখিছনে নাই আৰে বুঢ়া হালোৱা হৈ থকাটো ডাঙৰ কথা নহয় কিন্তু তই যে মোৰ নিজৰ বাইদেউ হৈ মোক ইমান বেয়াকে ক'লি নহয় এইটো ডাঙৰ কথা কমেই কিয় নকম সেইকাৰণে বিয়া কৈ নাথাকিবি মোৰ আগত আৰে মোৰ বয়সনো হৈছে কিমান মাত্ৰ 26 বছৰ আই মিন 26 ইয়াৰ্ছ আৰু 26 বছৰৰ মানুহে বিয়া পাতে নেকি এই মোক দেখিলে না এই পুষ্পাক দেখিলে দূৰৰ পৰাই মানুহ ডামাচকে পলায় সন্মান কৰে বে মোক সন্মান কৰে এই ফটো আমি লেকচাৰ কাৰণে তোক কোনেও দেখিব নোৱাৰে বুজিছ আৰু গোটেই গাঁৱৰ মানুহে তোক পাগল বুলি কয় আৰে ভাবি থাকিব দে না এই লিলিহঁতক কিমান সহায় কৰিছো চবে জানে আৰু চাইডা দেখিছই লিলিক পুৰা বক্সিং চেম্পিয়ন বনাই আছো থহে এই ফটোৱা লেকচাৰ মোৰ আগত গাই নাথাকিবি আৰু এই ফটোৱা লেকচাৰ শুনিবলৈ মই ইয়াত ৰখি থকা নাই যা 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 মই তোৰ বিয়াৰ কথা ক'লে খালি মই ফটোৱা লেকচাৰ দিয়া হয় ভালৰ কাৰণে কৈছো বিয়া হৈ যা সংসাৰ কৰ বিন্দাছ লাইফ এটা কথা ভালৰ কাৰণে কৈছো নুশুনো যদি নাই কিন্তু এই পুষ্পায়ো মোৰ চেষ্টা কেতিয়াও এৰি নিদিওঁ কাৰণ মোৰ নাম কি পুষ্পা হয় পুষ্পা চৰেগা নেহি চা আহো এপাক অ মিলন মিলন এ মই মহাজন মাজন্দা এ আহক আহক বহক এ কিমান বহিব মালতী জীৱনটো সেই বহি বহিয়ে কটালো এ হলিও আলহী হৈ আহিছি আহকচোন দে আহক তই কৈছ যে বহো বাৰু দে আহক তই বহিল নহ'লে হ'ব হ'ব এ হ'ব দিয়ক বহকচোন মিলন ঘৰত নাই নেকি অ নাই এওঁ ডিউটিৰ পৰা আহিয়ে পোৱা নাই মানে এই ভঙা পতাৰ কাম ৰাতিহে কৰে নেকি অ ৰাতি কৰিলে বেছি ভাল মোৰ নেটৱৰ্কটো বোলে বেছিকে পায় আচ্ছা বুজিলো এই মই যে কৈছিলো দৰকাৰী কথাটো পাতিম বুলি সেইটো কথা পাতিবলৈ আহিছো অ মাজন্দা মই আপোনাক কাব কৈছো হাতযোৰ কৈছো আপুনি যি খোজে খুজিব কিন্তু মোৰ আপিটোৰ কাৰণে ভিক্ষা নোখোজিব দক কি এই মালতী তাৰমানে তই মোক ভিক্ষাৰী বুলি ক'লি নাই নাই মই ভিক্ষাৰী কোৱা নাই কিন্তু আপুনি ভুলতো আমাৰ এওঁৰ আগত এই বিষয়ে আকৌ কথা যাতে নকয় আৰু এওঁ যদি খং উঠে নহয় আপোনাৰ চৌটোক একেবাৰে এ বাঘ সিংহ ভালু মেকি চব বনাই দিব পাৰে এ হৰি অ মালতী মিলনে মানে বাঘ সিংহ ভালুক চব কৰিব পাৰে ন মানে আৰু আপুনি নাভাব বহুত কিবা কিবি কৰি পেলাব পাৰে হয় নেকি সঁচাকে কৈছনে আপোনাৰ ভাষাত একেবাৰে 100% ফাইনেল 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 যেতিয়ালৈ মোক ফাইনেল আহিছো কৃষ্ণতে মই ঠিক আগতে ক'ব লাগে বেটা মহাজন চেপ্তা মোৰ আপিটক লাগে ছেকেণ্ড হেণ্ড আপাতক লগি কেনে মজা পাইছে শিক্ষা হেল্ল' হয় 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 মই মণিমালা অঁ হয় নেকি ঠিক আছে বাৰু অঁ ঠিক আছে অঁ 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 অহা কাইলৈ যাবই লাগিবনে অঁ ঠিক আছে দিয়ক অঁ ঠিক আছে হ'ব হ'ব থেংক ইউ অঁ বৰ্মা বৰ্মা অঁ লিলিবা অঁ মণি কি হৈ আছোন অঁ মণি কি হ'লো অঁ মণি কি হ'লো ইমান চিঞৰিছ যে কিবা হ'ল নেকি মোৰ বুকুখন একেবাৰে ধপধপাই গ'লো বৰ ভাল খবৰ এটা আছে কি খবৰ মণি মই মানে নাৰ্ছৰ চাকৰি এটাৰ কাৰণে এপ্লাই কৰিছিলোঁ কাইলৈ ইণ্টাৰভিউলৈ মাতিছে এই মাত্ৰ ফোন আহিছে মোৰ বঢ়িয়া খবৰ দেখোন অ মণি তই আজি যাবগৈ লাগিব নেকি তাকেইতো ঐ পাৰ্টি দিব লাগিব কিন্তু হেই ৰচোন চাকৰিটো হোৱাই নাই নহয় ইণ্টাৰভিউলৈহে মাতিছে দিম দে পিছত বলচোন মোক অকণ পেকিং কৰাত সহায় কৰি ঠিক আছে বল যা 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 মাজনী যা তাইক সহায় কৰি দিগলা যা ঐ শাশুমাই ঐ শাশুমাই ঐ মই মাৰবা হানে থ তাৰ ওপৰত বিশ্বাস নাই মোৰ হে থেৰিকা
ঐ তই মোৰ লগত বাট ভেটি ধৰিছ নে কাবাডী খেলিছ হা মই মানে বাট বেটি ধৰা নাই আৰু মই কাবাডী খেলা নাই ছাৰ অ ছাৰ মোক এটা সঁচা কথা কওকচোন অ মাই মায়ে অ মাই জোৱাই আছা আয়ো নামাৰবি মোক নামাৰবি আয়ো জোৱাই ঐ শাশুমাই ঐ শাশুমাই আয়ো ঐ মই মাৰবা হানে থ আয়ো আয়ো আই তই নামাৰো বুলি শপত খা তোৰ ওপৰত বিশ্বাস নাই মোৰ হে থেৰিকা শাহুমাক মাৰে নেকি খুনবাই হা শাহুমাক মাৰে শাহুমাই তো নিজৰ মা হয় নে নহয় আয়ো আই শপত খা নামৰং বুলি মই হপত কৈছো ভগৱানৰ ওপৰত মই নামৰূপ দহ আয়ো আয়ো নামাৰবি অকমানৰ শপত খাছা আই বিয়াই বুঢ়াৰ নাম লৈছা আয়ো ঐ এতে বহিলচোন বহিল মই দেউতাৰ হপত খা নাই থ মই কৈছো ভগৱানৰ হপত খাইছো বহিল আয়ো আয়ো জোৱাই ক আই কচোন ক কি কথা আয়ো আই দেচোন দে কি কোৱা কচোন ক তোৰ জীয়েৰে বোলে বেলেগৰ লাইন মাৰি মাৰি উৰি গেল হা মৰি গেল মোৰ কপা বিজুলি মৰি গেল আয়ো হে তেৰি মৰা নাই পালাই গেল এই তই আৰু সেই পুৰণা কথাটোকে কিয় কবা আছা হা কুবা লাগব কাৰণ আছে তোৰ সৰু চুৰ কোঠা আছে কৰচৰ কথা এই তই কেইখান কৰচ কিনছা হা মইহে দেখোন এই সৰা চলি দি কৰচ কিনছো খৰচ নহয় খৰচৰ কথা কৈছো হা তই এইকেইদিন আছিলি ভালেই লাগিছিল মনটো যা পৰীক্ষাটো দিবই লাগিব আৰু উপায় নাই পিছে তই যাবলৈ ওলালি অঁ বৰ্তা মই যাওঁ দে অঁ যা ইণ্টাৰভিউটো ভালকে দিবি বুজিছ দিয়ক। আৰু আমাৰ আশীৰ্বাদ সদায় তোৰ লগত আছে অঁ মনি ফোন কৰি আমাক জনাবি দে ইণ্টাৰভিউটো কেনেকুৱা হয় হ'ব দে বৰমা মই খবৰ দি থাকিম বাৰু কিন্তু তহঁতে অলপ লিলিবাক গুৰুত্ব দিবি অ মনি মোক এনেই ঘৰৰ পৰা ওলাব নিদিয়ে তই আকৌ এইবোৰ কৰি মোক লেঙেৰা কৰি যাব খুজিছ নেকি এই পুঠি মাছ তই লিলিৰ কথা চিন্তা কৰিব নালাগে নিজে পৰীক্ষাটো কেনেকে ভালকে দিবি সেইটো কথা চিন্তা কৰ তাই লিলিৰ কথা চিন্তা কৰে লিলিৰ কথা চিন্তা কৰি তই গুড় চেনি এইবোৰ লেখি নাহিবি পৰীক্ষাটোত যি আহে সেইটোহে লেখিবি অমনি তই সোনকালে যাকে যা গাড়ী মটৰৰ কথা আছে নহয় ব'ল মই তোক আগবঢ়াই ধৰি আহোঁ তই যাব নালাগে যা পাতিভঙা এক্সপ্ৰেছক লগত লৈ যা পাতিভঙাক লগত লৈ যা একো নহয় দিয়ক বৰ্তা মই গেটৰ পৰা টমটমতেই যাম যা মনি অমজনী তই সোনকালে আহিবি ঠিক আছে হ'ব দে আহোঁ যা বেয়াই লাগে বেছি ইজনী লৈ আমাৰ দুজনক নিজৰ মাক দেউতাকৰ নিচিনা ভাবে আকৌ আহিব দে কেলে নাহিব কৈছেহে পৰীক্ষাটো দিবলৈ নৈখনৰ মোহ এৰিব পাৰিব জানো ডাঙৰ কথা হ'ল নহয় কি হ'ল তাই টমটমত নুঠি যদি ঘোঁৰাত উঠি গুচি যায় কিনো ফাল্টু কথা কৈ থাকে হে খৰচ এই কি খৰচৰ কথা কৈছা হা তোৰ আপিটো বিয়া কৰোঁতে মোৰ বহুত খুৰচা হৈছে এই কি বাৰে বাৰে খৰচ বুলি কৈ থাকছা তই 1 মিনিট সিফালে চাচোন কিবাহে ওলাই আহে দেখোনে শুনবি হা ভালকে শুনবি চাউল 25,000 দাড়ি 20,000 মাংস মানে খাহিটো 2 লাখ গাহৰি 1 লাখ মাছ 50,000 মিঠাতেল 20,000 মশলা 5,000 সবজি 20,000 প্যান্ডেল 2.5 লাখ ডাঙরকে পাচ্ছিল না খান থামুল শুন 20,000 মিঠাই 30,000 দই 50,000 শিরা 20,000 গুড় 20,000 মেকআপ মানে মিটুই করছিল 20,000 আয়ো মারবা নালগে তো এখানে হেখল আর 2 নম্বর আছে তো ওলো মুখখানি হিফালে কর সেই লাজ নহা জোৱাইটো রা ওলায় সংরা
কি যি ওলাই থাকছি কাগজ ওলাই আছোং ৰে শুনি যাবি কেমেৰা এই গোজেনটোৱে কৰিছিল ৩,০০০ নহয় ৩০,০০০ লাইট আয়ো এই কৰিছিল আমাৰ ৰাজীৱ থৈ কিয় নিছে পইচা ১০,০০০ গাড়ী বুলবুলদাৰ ২,০০০ কাপোৰ ১.৫ লাখ সোণা ২.৫ লাখ লাল মাল আচলটো ১.৫ লাখ আৰু লোকেল মানে LPG-টো গেলামালটো সিটো হৈছে ৩০,০০০ ও ৰাম 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 ৰান্ধনী বিজয় বিজয় আপোন মানুহ না সি পইচা থলোৱা নাই আয়ো আৰু টোটেল হৈছে ১৪,৭০,০০০ টাকা আৰু আঠমঙলাতো গৈছে পইচা ঐ আঠি মেলা ইটো আৰু কি মেলা হা এই আঠি মেলা নহয় এই আঠমঙলা এই আনমংলা দেখোন আমিহে খৰচ কৰিছো তোৰ আৰু কি খৰচ হ'ল হা হিচাপ দিবা সাজি তই হা ইটো যে আনছিলো বুলবুল খাৰ গাড়ীটো সিটোতো লৈছিল ৮,০০০ টাকা এই বিয়া পাতলি খৰচ হ'বয়ে তই আৰু কি হিচাপ দিবা চাহিগলা আমাক হা মই সেইবিলাক নাজানো বিয়াৰ সমস্ত খৰচা তহঁতে মোক দিব লাগিব নহ'লে কোঠা বয়া হৈ যাব মই চব হিচাপ দি দিলো তহঁতক এই তই কি হিচাপ দিছা মই হলি একো শুনা পানাই দে সিটো হলি শুনা নাপাবি হিচাপটো দিছো কত শুনা পাবি মুৰ্তি ধৰছা না গিলে খাহুমাই এই জোৱাই মই এতে আছোং দে কো ইমান সৰুকে কলো সিটো হলি শুনা পালে সিটো শুনা পালে ইমান দীঘলকে লিষ্টখন মাতলো জোৰে মাতলো সিটো হলে শুনা নাপালি ৰ এই কি কুছা জোৱাই এই ঐ হাপে নাছে ল আয়ো বিৰি দিছা কি লাজ নখা জোৱাই এই ভালকে পিন্ধি ল গামছাখন পিন্ধি লৈছো ৰ কি লাজ নখা জোৱাই শ্লিপটো ল ইটো ল কি এইখন ল শ্লিপ আয়ো মুঠতে ১৪,৭০,০০০ টাকা ৭০,০০০ টাকাটো এৰি দিলো ১৪,০০,০০০ টাকা মোক তই দিবা লাগব নহলে খেছে মোৰ নাম টেংৰা হয় টেংৰা বেংৰা বুলি নহবি কৈ থলুং বাপেকে আয়ো জোৱাই তুই এইগিলা কি হিচাপ দি থৈ গেলে মোক আয়ো ১৪ লাখ না ৭০ লাখ ইমান টকা মই ক'ত পামে আয়ো আমি চুনিতে হাত পেল হবা লাগবো আয়ো তই মোৰ লগত বাট ভেটি ধৰিছ নে কাবাডী খেলিছ হা মই মানে বাট বেটি ধৰা নাই আৰু মই কাবাডী খেলা নাই ছাৰ ছাৰ মোক এটা সঁচা কথা কওকচোন কি কথা ক সঁচা কথা মানে আপুনি প্ৰথমতে মোৰ মূৰত ধৰি এই শপত খাওক কাৰোবাৰ লাইফৰ কথা আছে তোৰো লাইফ আছে তোক মই সঁচা কথা কম বুলি কৈছ নাই কি আংবাং বকি আছ শপত খাই কওক আপুনি শপত খাব লাগিব তোৰ মই শপত নাখাওঁ ধৰি দিম নেকি এটা যা এই ভগৱান থাকা দেহাগত কিয় মিছা কথা কৈছে হা আপুনি মোক কোনটো দিব দিব কওক ভগৱান তোৰ গাতো ভগৱান আছে এমাহলৈ গা নোধোৱা ভগৱান কেতিয়াবা পলাই পতং দিলে গম পাইছ নাই আৰু তই এই সাধাৰণ কথাটো সুধিব লাগে মোৰ লগত ইমান সময় তই জাল মুৰি কৰি আছ এই যি মাষ্টৰৰ খুলখালিটো তাইক মোৰ পচন্দ হৈছে আই এই জলহস্তি নিচিনা বনিছে সেই ছোৱালীটো আবে মই ফটা লেকচাৰ দিছো এই পুষ্পাই ফটা লেকচাৰ দিছে আবে লিলিক বিপদৰ পৰা সহায় কৰিলে কোনে সেই পুষ্পাই মই পুষ্পাই